নমস্কাৰ মাইক্ৰসফট ৱৰ্ডৰ শেপছ কেনেকৈ এডিট কৰিব পাৰি আজি আমি এই বিষয়টো আলোচনা কৰিবলৈ ওলাইছো বিষয়টো যদিও সৰু খুবেই দৰকাৰী বিষয় গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব নিশ্চয় ভাল পাব গতিকে পলম নকৰি মই প্ৰথমতে ইনসাৰ্ট টেবত ক্লিক কৰিছো আৰু এইবাৰ ইলাষ্ট্ৰেচন গ্ৰুপৰ শেপছ অপচনত ক্লিক কৰিছো আৰু যিকোনো এটা শেপছ মই ইয়াত ক্লিক কৰি ইয়াত মই শেপছটো বনাই লৈছো যিকোনো এটা শেপছ যদি আপুনি আনে তেতিয়া আপুনি ফৰমেট টেব এটা দেখা পাব ওপৰত এই ফৰমেট টেবৰ আটাইবিলাক এই বক্স ৰিলেটেড অপচন গতিকে বাও সাইডে থকা আপুনি এডিট শেপছ অপচনত ক্লিক কৰি এডিট পইণ্ট অপচনটো যদি আপুনি বাছি লয় এই এডিট পইণ্ট অপচনটো যদি আপুনি ক্লিক কৰে তেতিয়া এই যি বক্সটোৰ লাইনডাল আপুনি ৰঙা লাইনলৈ পৰিৱৰ্তন হৈ যোৱা দেখা পাব আৰু কোণকেইটাত কলা ডট আহি গৈছে আপুনি যিকোনো এটা কোণত ক্লিক কৰিলে তাৰ অকমান দূৰত আৰু দুটা বগা ডট পাব এই দুটা হৈছে হ্যান্ডেল আপুনি এই হ্যান্ডেল ব্যৱহাৰ কৰি এনেকুৱাকৈ বেকা কৰিব পাৰিব আৰু যদি আন এটা কোণত ক্লিক কৰি দিয়ে আপুনি সেই কোণৰো এনেকৈ হ্যান্ডেলডাল ইউজ কৰি চাওক এনেকুৱা ধৰণৰ শেপছ বনাব পাৰিব চাব এবাৰ আন এটা শেপছ কেনেকৈ বনাব পাৰি দেখুৱাই আছো ধৰক এইবাৰ এটা বেলেগ ধৰণৰ মই বনাই দেখুৱাম মই পুনৰ এডিট শেপছ অপচনত ক্লিক কৰিছো আৰু এডিট পইণ্টত ক্লিক কৰিছো এইবাৰ মই ভাবিছো যে তলৰ যিটো লাইন আছে তাৰ মাজ ভাগত মোক এটা পইণ্ট লাগে তাত আপুনি ক্লিক কৰি ওপৰলৈ দাঙি দিব পাৰে তেতিয়া আপুনি এটা পইণ্ট পোৱাৰ উপৰিও দুডাল হ্যান্ডেল পাব আৰু সেই হ্যান্ডেল দুডাল আপুনি এনেকৈ ইউজ কৰিব পাৰিব চাওক নিশ্চয় আপোনালোকে আমাৰ এই ভিডিওটো ভাল পাইছে আপোনালোকেও এইটো কৰি চাব যদি ভাল পায় এইটো ব্যৱহাৰ কৰিব পাৰিব আজিলৈকে ইমানে যদি আমাৰ এই ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কমেন্ট কৰাৰ উপৰিও শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ